মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকলৈ এডুবুছ একাডেমি হুবৰ পৰা ৱেলকাম জনাইছোঁ। আজি তোমালোকলৈ অৰ্থনীতি বিজ্ঞানৰ প্ৰথম অধ্যায়ৰ বিত্তীয় সাক্ষৰতা পাঠটোত সন্নিৱিষ্ট আধাৰ কাৰ্ড ওপৰত কেইটামান প্ৰশ্ন উত্তৰ আলোচনা কৰিব লৈছোঁ। 2026 বৰ্ষৰ অৰ্থনীতি খণ্ডত নতুন সংযোজন কৰিছে। যি কি নহওক, আশা কৰোঁ তোমালোকে প্ৰশ্ন উত্তৰসমূহ ভালদৰে মন কৰিবা। এতিয়া প্ৰশ্ন নং 1, আধাৰ কাৰ্ড কি? আধাৰ কাৰ্ড হৈছে ভাৰতবৰ্ষৰ বাসিন্দালৈ প্ৰদান কৰা 12 অংকৰ এক অদ্বিতীয় পৰিচয় নম্বৰ। প্ৰশ্ন 2, UIDAI কি? UIDAI হৈছে ভাৰত চৰকাৰৰ দ্বাৰা 2016 চনত স্থাপিত আইনী কৰ্তৃপক্ষ যিয়ে আধাৰ নামৰ অদ্বিতীয় পৰিচয় নম্বৰ জাৰি কৰে। কুৱেশ্যন 3, কোনবোৰ উক্তি শুদ্ধ চিনাক্ত কৰা? 1ত দিছে কি? কোনো ব্যক্তিয়ে একাধিক আধাৰ নম্বৰ ৰাখিব নোৱাৰে। 2ত দিছে আধাৰ কাৰ্ডৰ জৰিয়তে চৰকাৰী সেৱা সুবিধা আৰু অনুদান লাভ কৰাৰ সুযোগ প্ৰদান কৰা হয়। 3ত দিছে আধাৰ কাৰ্ড কেৱল ভোটাৰসকলে ব্যৱহাৰ কৰিব পাৰে। এতিয়া আমাৰ তিনিওটা বাক্যৰ পৰা কোনকেইটা শুদ্ধ কোনটো অশুদ্ধ চিনাক্ত কৰিবলৈ। এতিয়া কোনবোৰ উক্তি শুদ্ধ চিনাক্ত কৰে। এতিয়া উক্তি কোনকেইটা শুদ্ধ? এতিয়া আমাৰ অপশ্যন 4টা দিছে। প্ৰথমতে আমি উক্তিকেইটা চাই লওঁ। কোনো ব্যক্তিয়ে একাধিক আধাৰ নম্বৰ ৰাখিব নোৱাৰে, এইটো শুদ্ধ। আধাৰ কাৰ্ডৰ জৰিয়তে চৰকাৰী সেৱা সুবিধা আৰু অনুদান লাভ কৰাৰ সুযোগ প্ৰদান কৰা হয়, শুদ্ধ। আধাৰ কাৰ্ড কেৱল ভোটাৰসকলে ব্যৱহাৰ কৰিব পাৰে, তেতিয়া আমি 3 নাম্বাৰটোৰ অশুদ্ধ পালোঁ। এতিয়া আমাৰ শুদ্ধ চিনাক্ত কৰিবলৈ আছে 1 আৰু 2, এই দুটাহে শুদ্ধ। এতিয়া আমি অপশ্যনৰ মতে চি কেৱল 1, 2 শুদ্ধ। প্ৰশ্ন নং 4ত চোৱা। আধাৰ কাৰ্ডত কোনটো তথ্য থাকে? অপশ্যন 4টা দিছে। কাৰ্ডধাৰী নাম, জন্মৰ তাৰিখ, ঠিকনা, ওপৰৰ সকলোবোৰ। এতিয়া আধাৰ কাৰ্ডত কোনবোৰ তথ্য থাকে? কাৰ্ডধাৰী নাম থাকে, জন্মৰ তাৰিখো থাকে, ঠিকনা থাকে, ওপৰৰ সকলোবোৰে শুদ্ধ তথ্য, নহয় জানো? গতিকে আমাৰ IV অৰ্থাৎ 4টো শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 5লৈ মন কৰা। আধাৰ কাৰ্ড কোন সংস্থাই জাৰি কৰে? ইয়াতো 4টা অপশ্যন দিছে। RBI, SEBI, SBI, UIDAI। এতিয়া আমাৰ আধাৰ কাৰ্ড কোন সংস্থাই জাৰি কৰে? আমাৰ কাৰেক্ট অপশ্যন 4। নিশ্চয় বুজি পালা। আশা কৰোঁ তোমালোকে এই প্ৰশ্নসমূহ ভালদৰে মন কৰিবা। আজিলৈ সামৰিছোঁ। ধন্যবাদ।